ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অসমৰ বিভিন্ন সমস্যা বিশেষকৈ অসমৰ যি বাংলাদেশী সমস্যাৰ সময়ত সমান্তৰালভাৱে যি মৌলবাদী উৎখাত কৰাৰ দাবীত আমি আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰ সমান্তৰালভাৱে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ লগতে আমাৰ যি সীমান্ত অসম বাংলাদেশী যি সীমান্ত অতি শীঘ্ৰে চিল কৰাৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচী দিছোঁ। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰখনে অসমৰ বনাঞ্চল চৰকাৰী ভূমিখিনি তেওঁলোকে বেদখলমুক্ত কৰিছে, তাক আমি আদৰণি জনাইছোঁ। তাৰ সমান্তৰালভাৱে ক'ব বিচাৰিছোঁ যে 2026 চনৰ নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চা অব্যাহত ৰাখিলে নহ'ব। অবৈধভাৱে যিসকল উচ্ছেদিত কৰা হ'ল, যিসকল বাংলাদেশী যিসকল বিদেশী বুলি তেওঁলোকক উচ্ছেদ কৰা হ'লে সেইসকল বিদেশীক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকক বাংলাদেশলৈ বা তেওঁলোকৰ নিজ নিজ জিলাৰ দেশলৈ পঠাব লাগিব আৰু অনতিপলমে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগিব। আৰু অসম চুক্তিৰ যিটো 6 নং দফা যিটো বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিটো তেওঁলোকৰ পৰামৰ্শ মতে দিছিল, এই বিপ্লৱ শৰ্মাৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ আমি দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ নিৰ্বাচনী কেন্দ্ৰিক চিন্তা চৰ্চাৰে নহ'ব, কেৱল অসমীয়া জাতীয় জীৱনৰ অসমীয়া জাতি খিলঞ্জীয়া মানুহে যাতে অসমৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া মানুহে যাতে মেৰুদণ্ড পোন কৰি থিয় হ'ব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰে আৰু নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মটো যাতে অসমত খিলঞ্জীয়া সন্তান সতি সন্ততি যাতে অনন্তকাললৈ যাতে তেওঁলোকৰ ভাষা সংস্কৃতি যাতে ৰক্ষা হয়, তাৰ বাবে আমি দাবী। কাৰ যিটো সময়সীমা 2014 চনলৈকে তেওঁলোকে দিছিলে, যি সময়ত কাৰ পৰৱৰ্তী হৈছিলে, য'ত নেকি 5গৰাকী তেজাল অসমীয়া যুৱকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল এই আন্দোলনটোত তেওঁলোকে জঁপিয়াই পৰাৰ নামত। তাৰ সমান্তৰালভাৱে এখন তেওঁলোকে এটা নতুন ৰুল ফ্ৰেম এটা তেওঁলোকে তৈয়াৰ কৰিছে 2024 চনটো তেওঁলোকে এটা সময়সীমা বান্ধি দিছে। তাৰ আমি তীব্ৰ ভাষাৰে কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে কা কেতিয়াও মানা নাছিলে আৰু ভৱিষ্যতৰ দিনকেইটাতো কা নামানে। কা নামৰ যিখন আইন জাতিধ্বংসী আইন। আৰু এটা কথা স্পষ্ট যে অসমৰ যিটো সমস্যা মূল সমস্যা আৰু বাহিৰৰ যিটো সমস্যাৰ লগত আকাশ পাতাল পাৰ্থক্য আছে। অসমৰ এনে এটা সমস্যা হৈছে যে বাংলাদেশী সমস্যাটো বিদেশী সমস্যাৰ কাৰণে অসমত বিভিন্ন জিলাত ইতিমধ্যে আমাৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'বলগীয়া হৈছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত যিসকল হিন্দু হওক মুছলমান হওক যি 71 চনৰ পিছত অহা প্ৰতিজন বাংলাদেশী প্ৰতিজন বিদেশী ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগিব। অনন্ত কাৰণত যদি তেওঁলোকে বহিষ্কাৰ নহয় অনতিপলমে কিন্তু আমাৰ তাৰ আন্দোলন তীব্ৰতৰ হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আমাৰ জিলাৰ আমাৰ যিটো আয়ুক্ত অফিচৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যি মূল সমস্যা, য'ত আমাৰ অসমৰ মূল সমস্যাটো হৈছে অসমৰ বাংলাদেশী যি সমস্যা আৰু বাংলাদেশী সমস্যাৰ লগে লগে যে অসমত যি মৌলবাদী যি ধৰণৰ এক ছিষ্টেম হৈছে, মৌলবাদীয়ে যি ধৰণৰ আগ্ৰাসন হৈছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্ট যে অসম চুক্তি যি 855গৰাকী অসমৰ যুৱকৰ ৰক্তাক্ত ইতিহাসেৰে অসম চুক্তি ৰূপায়ণ হৈছিলে, সেই সময়ত অসম আন্দোলন হৈছিলে, তাত অসম চুক্তি এখন সম্পাদন হৈছিলে। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি অসম ভাৰত বাংলাদেশ যিটো সীমান্ত আজিও উন্মুক্ত অৱস্থাত আছে। সীমান্ত অতি শীঘ্ৰে চিল কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু দেখিয়াই মাত্ৰ যাতে বাংলাদেশী সীমান্ত দেখাই মাত্ৰ গুলীয়াৰ নিৰ্দেশ দিয়ে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি যিখন জাতিধ্বংসী যিখন আইনখন অতি শীঘ্ৰে বলবৎ নকৰাৰ বাবে আৰু এই আইনখন অতি শীঘ্ৰে যাতে অসমত যাতে প্ৰচলন নহয়, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।